নমস্কাৰ এই মুহূৰ্তত আহি গৈছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 5 ফেব্ৰুৱাৰী গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰক মন্তব্য হয় উজনিৰ মিয়াখেদা আন্দোলনক পূৰ্ণ সমৰ্থন জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াখেদা আন্দোলনৰ লগতে মিয়াসকলক লৈ লগতে বৰ্তমান অসমৰ পৰিস্থিতিক লৈ বহুত কেইটা ডাঙৰ মন্তব্য কৰা দেখা যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সবিশেষ আপোনালোকক জনাইছোঁ ভিডিঅ'টি অলপ স্কিপ নকৰিব হয় আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মুঠ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে যুগুতোৱা হৈছে গোটেইকেইটা খবৰে আপোনালোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ যদি আপুনি চেনেলটোত প্ৰথমবাৰ আহিছে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ লগতে এই ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব 2026ত কোনটো দলক আপুনি ভোট দিব আপুনি মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে ভিডিঅ'টিৰ কমেণ্টত এবাৰ নিশ্চয় জনাব বলক আগবাঢ়িছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ফালে আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ উজনিৰ মিয়াখেদা আন্দোলনক পূৰ্ণ সমৰ্থন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইফালে উজনিত মিয়াখেদাৰ বাবে বেনাৰ পোষ্টাৰ কৰিছিল চিতু বৰুৱাই আৰু ইতিমধ্যে ৰাতি এই বেনাৰ পোষ্টাৰ ফালি পেলোৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্যৰ লগতে চিতু বৰুৱাৰ ডাঙৰ প্ৰতিক্ৰিয়া হয় উজনিৰ মিয়াখেদা আন্দোলনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্ণ সমৰ্থন জনাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰে সবিশেষ জানক উজনিৰ মিয়াখেদা আন্দোলনক সমৰ্থন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশী নিজেই যোৱাৰ ব্যৱস্থা কৰক অসমত মিয়াত থাকিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি কৰিব লাগে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য বাংলাদেশীক মাটি নিদিব গাড়ী চলাবলৈ নিদিব বাংলাদেশীয়ে চলোৱা ৰিক্সাত নুঠিব ঠেলা নিদিব তেতিয়া বাংলাদেশীয়ে নিজে নিজে অসমৰ পৰা যাবগৈ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ মিয়া বুলি মুছলমানক অত্যাচাৰ নকৰিব আকৌ এক ব্যতিক্ৰমিক কথা কৈছে মিয়া বুলি মুছলমানক অত্যাচাৰ নকৰিব মুছলমান বুলি মিয়াক ৰক্ষণাবেক্ষণ নিদিব টাৰ্গেট অকল মিয়া অবৈধ মিয়া যিসকল মিয়া নেকি কাটা তাৰ পাৰ হৈ অসমত প্ৰৱেশ কৰিছে সেইসকল মিয়াৰ কথা কোৱা হৈছে অসমীয়া মুছলমানসকলক ৰক্ষণাবেক্ষণ দিবলৈ কৈছে আৰু মিয়া বুলি মুছলমানক অত্যাচাৰ নকৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীক লাইন লগাই ৰেলগাড়ীত বহাই পঠিয়াব নোৱাৰি বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ বাংলাদেশীৰ ওপৰত অত্যাচাৰ কৰিব লাগিব তেতিয়াহে যাব অকলে যাব ইয়াক খেদিব নোৱাৰি বুলি এজন মুখ্যমন্ত্ৰীৰ মন্তব্য আমি পঠিয়াই দিয়াতকৈ নিজে যোৱাৰ ব্যৱস্থা কৰিব লাগিব উচ্ছেদ হোৱা 1.5 লাখ বিঘা মাটি আৰু কেতিয়াও ঘূৰাই নাপায় সংখ্যালঘু মুছলমানে অসমত বাংলাদেশী থাকিব নোৱাৰা এক পৰিৱেশ গঢ়ি উঠিব লাগে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য সম্পূৰ্ণ সমৰ্থন জনাইছে উজনিৰ মিয়াখেদা আন্দোলনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে অসমৰ পৰা 20 বাংলাদেশীক পুছবেক কৰা হৈছে কোনেও আইনী যুঁজত নামিবলৈ সাহস কৰিব পৰা নাই লগতে মন্তব্য কৰিছে ৰিক্সাত উঠাৰ আগত ভাবক কাৰ ৰিক্সাত উঠিছে অত্যাচাৰ কৰক বাংলাদেশী মিয়াক নিজে নিজে অসম এৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য ইফালে উজনিত মিয়াখেদা বেনাৰ ফালি লণ্ডভণ্ড কৰা হৈছে শিৱসাগৰত আঁৰি দিয়া হৈছিল মিয়াখেদা বেনাৰ আৰু এই মিয়াখেদা বেনাৰ ফালি লণ্ডভণ্ড কৰি দিয়া হৈছে আৰু ইয়াক লৈ ডাঙৰ প্ৰতিক্ৰিয়া কৰিছে চিতু বৰুৱা লগতে চিতু বৰুৱাই সকীয়াই দিছে আৰু এটা ডেডলাইন বান্ধি দিছে মিয়াসকলক কোনো পধ্যে শিৱসাগৰত থাকিব নিদিব অতি সোনকালে 100ৰো অধিক মিয়াক শিৱসাগৰৰ পৰা বিতৰণ কৰিব বুলি মন্তব্য চিতু বৰুৱাৰ মন্তব্য কি আছিলে সবিশেষ আপোনালোকক জনাইছোঁ ভিডিঅ'টি অলপো স্কিপ নকৰিব মিয়াখেদক
বেনাৰ ফালি লণ্ডভণ্ড হয়। মিয়া খেদক বুলি বেনাৰ আঁৰি দিয়া হৈছিল শিৱসাগৰত আৰু এই ৰাতি এই বেনাৰ পোষ্টাৰবিলাক ফালি লণ্ডভণ্ড কৰি দিয়া হৈছে। শিৱসাগৰত আঁৰি দিয়া হৈছিল মিয়া খেদা বেনাৰ। নিশা বেনাৰ পোষ্টাৰ ফালি শেষ কৰিলে কোনো লোকে। 24 ঘণ্টাৰ ভিতৰত দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবী জাতীয় দল সংগঠনৰ। মিয়া খেদা আন্দোলনত বাধা দিয়াৰ চেষ্টা। মিয়া খেদক বেনাৰ ফালি লণ্ডভণ্ড কৰিছে। তাৰ পিছতে চিতু বৰুৱাৰ ডাঙৰ প্ৰতিক্ৰিয়াত চিতু বৰুৱাৰ মন্তব্য, কাইলৈৰ পৰা উজনি অসমত 100ৰো অধিক মিয়া বিৰোধী বেনাৰ লগোৱা হ'ব। 8 তাৰিখে গণি 100 মিয়াই এৰিব লাগিব উজনি। মিয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে জাতীয় সংগ্ৰামী সেনা লগতে চিতু বৰুৱা। উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব। আমাৰ সংগ্ৰাম চলি থাকিবই মিয়াৰ বিৰুদ্ধে। হাজাৰ ধুমুহা আহিলেও শক্তি প্ৰয়োগ কৰিলেও নহ'ব। কাইলৈৰ পৰা উজনি অসমত 100ৰো অধিক মিয়া বিৰোধী বেনাৰ লগোৱা হ'ব। অহা 8 তাৰিখে গণি 100 মিয়া খেদা হ'ব শিৱসাগৰৰ পৰা। এটাও মিয়া ৰাখিব নোৱাৰিব উজনি অসমত। এটাও মিয়া ৰাখিব নোৱাৰিব উজনি অসমত। চোৰৰ দৰে বেনাৰ ফলা লোকক তীব্ৰ নিন্দা কৰিছে জাতীয় সংগ্ৰামী সেনাৰ। ইউনুছ তামিলৰ দৰে নেতাই ঘৰৰ ভিতৰত সোমাই মোবাইল লৈ ডাঙৰ কথা ক'লেই নহ'ব। ইউনুছ তামুলীৰ দৰে নেতাই ঘৰৰ ভিতৰত সোমাই লৈ ডাঙৰ কথা ক'লে নহ'ব। খিলঞ্জীয়া হৈও ইউনুছে কিয় নগাঁও মৰিগাঁৱৰ পৰা আনিব লগা হ'ল মিয়া? শিৱসাগৰত কাম কৰিব পৰা মিয়া যুৱক নাছিল নেকি? ইউনুছ তামুলীৰ দৰে মানুহে ধৰ্মক প্ৰাধান্য দিয়ে, জাতিক নহয় বুলি মন্তব্য চিতু বৰুৱাৰ। জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে আন এক বিগ ব্ৰেকিং নিউজ। ইয়টত উঠাৰ পূৰ্বে জুবিনে কৰা নাছিল সুৰাপান। হয়, এক ডাঙৰ খবৰ আহি পৰিছে ৰাজ্যবাসীৰ বাবে। ইয়টত উঠাৰ পূৰ্বে জুবিনে কৰা নাছিলে সুৰাপান। ছিংগাপুৰৰ পৰা আহিছে এক ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ। জুবিনৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা ডাঙৰ খবৰ। ইয়টত উঠাৰ পূৰ্বে সুৰাপান কৰা নাছিল জুবিনে। প্ৰবাসী অসমীয়াৰ লগতহে জুবিনে সুৰা সেৱন কৰাৰ তথ্য। যোৱাকালি সম্পন্ন হোৱা কৰ্ণাৰ্ছ কোৰ্টৰ শুনানিত প্ৰকৃত তথ্য পোহৰলৈ আহিছে। আজি পুনৰ ছিংগাপুৰৰ কৰ্ণাৰ্ছ কোৰ্টত আজি শুনানি। জেৰাৰ সন্মুখীন ছিংগাপুৰৰ প্ৰবাসী অসমীয়া। অসম আৰক্ষীৰ SITৰ জেৰাৰ পৰা হাৰি গৈছিল প্ৰবাসী অসমীয়া। 14 জানুৱাৰীত কৰ্ণাৰ্ছ কোৰ্টত হৈছিল প্ৰথমটো শুনানি। প্ৰথমটো শুনানিত ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰিছিল তদন্তৰ প্ৰতিবেদন। মৰণোত্তৰ পৰীক্ষাত ধৰা পৰিছিল অত্যাধিক সুৰাপান। কৰ্ণাৰ্ছ কোৰ্ট ন্যায়াধীশ আদাম নাখোদাই গ্ৰহণ কৰিছে। সাক্ষ্য গ্ৰহণ কৰিছিল প্ৰবাসী অসমীয়া ৰূপকমল কলিতা, ইয়টৰ কেপ্টেইন চু কক কিয়ঙৰ বিস্ফোৰক সাক্ষ্য প্ৰদান। সুৰাহক্ত কৰাই প্ৰবাসী অসমীয়াই জুবিনক এৰি দিছিল সাগৰত সাঁতুৰিবলৈ। সন্মুখত বিপদ দেখিও বাধা দিয়া নাছিল প্ৰবাসী অসমীয়া কেইজনে।